এজোপা গছ মাৰ নামত এক পেৰ মাকে নাম অমৃত 2.0 আৰু DNULMৰ অধীনত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় আৰু যোৰহাট পৌৰসভাৰ উদ্যোগত দেশজোৰা বৃক্ষৰোপণ অভিযান এক পেৰ মাকে নামৰ সৈতে সংগতি ৰাখি আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যোৰহাটত তিনিকোণীয়া পুখুৰী পাৰত বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ। নমস্কাৰ, মোৰ নাম মমি গগৈ। মই NULMৰ ফালৰ পৰা আত্মসহায়ক গোটৰ কৃষ্ণ আত্মসহায়ক গোটৰ হয়। আজি আমাৰ এক পে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক পে মাকে নামে বৃক্ষৰোপণ হিচাপে প্ৰত্যেকগৰাকী মহিলাৰ আমাৰ আত্মসহায়ক গোটৰ নিজৰ নিজৰ মাকৰ নামত এজোপা বৃক্ষ ৰোপণ কৰিলে, গছপুলি ৰোপণ কৰিলে। সেইটোকে আমি আজি সকলোৱে নিজৰ নিজৰ মাকৰ চবেই আনন্দ হৈছে আৰু নিজৰ নিজৰ মাকৰ হেৰি কৰিব পৰাৰ কাৰণে। আগলৈও এনেকুৱা কাৰ্যসূচী হাতত লৈ থাকিম। বৃক্ষৰোপণ হিচাপে আৰু বেলেগ কিবা কাৰ্যসূচী আমি হাতত লৈ থাকিম। তেনেকৈ আজি প্ৰত্যেকগৰাকী মহিলা ওলাই আহিলে নিজৰ নিজৰ আত্মবিশ্বাস লৈ সকলো ওলাই আহিলে ভাল হয় আৰু তেওঁলোকে নিজৰ নিজৰ ঠাইখন জেগাখন ধুনীয়াকৈ ৰাখিবৰ কাৰণে মাকৰ নামত হওক এটা পুলি ৰুৱক, ঘৰতে হওক য'তেই হওক এটা পুলি ৰুৱক। সকলোৱে পৰিৱেশটো পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখক আৰু সকলোৱে যাতে পৰিৱেশটো হেৰি হ'লে মানুহ নিজৰো মনটো ভাল লাগিব। সেইটো কাৰণে সকলোৱে যাতে নিজৰ নিজৰ জেগাত য'তেই সুবিধা পায়, য'তেই বুলি নহয় জেগাত বৃক্ষৰোপণ এটা কৰিলে ভাল হয় আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।